সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিৰ প্ৰশাসনীয় পদক্ষেপ 2024 চনৰ ডিচেম্বৰ মাহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া নামৰূপ হাইস্কুল আৰু পাব্লিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 30 দিনীয়া বিনামূলীয়া পাঠদান আগবঢ়ায় আৰু আজি সেই পাঠদান কাৰ্যসূচী সফল সামৰণি পৰে। গোৰ্খা ছাত্ৰ সন্থাই সমাজৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ সপোনসমূহ দিঠকত পৰিণত হওক লগতে মানৱ সম্পদ গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে সেয়া শলাগ ল'বই লাগিব। ছাত্ৰ সংগঠনৰ এনে কাৰ্যক ৰাইজে তথা সামাজিক কৰ্মী বুদ্ধিজীৱী মহলে প্ৰশাসনীয় কাৰ্যসূচী বুলি স্বীকৃতি প্ৰদান কৰিছে। ব্যুৰো ৰিপৰ্ট টাইম 60 অসম। নমস্কাৰ, আমি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিয়ে যোৱা 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আমি এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষকৈ আমি পাব্লিক হাইস্কুল আৰু নামৰূপ হাইস্কুলৰ পৰীক্ষাৰ্থীসকলৰ বাবে আমি 30 দিনীয়া বিনামূলীয়া পাঠদান আগবঢ়াইছিলোঁ আৰু আমি কিছুদিন পূৰ্বে আমি পাব্লিক হাইস্কুলৰ যি আমি 30 দিনীয়া বিনামূলীয়া পাঠদান সেই অনুষ্ঠানটি আমি কাৰ্যসূচী আমি সামৰণি মাৰিলোঁ আৰু আজি 25 জানুৱাৰী 2025 তাৰিখে আমি আমাৰ নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয় বিদ্যালয়ৰ আমি যি 30 দিনীয়া বিনামূলীয়া পাঠদান আমি এই সামৰণি মাৰিবলৈ আমি সক্ষম হৈছোঁ। আজি এই ভিডিঅ'ৰ যোগেদি আমি পাব্লিক হাইস্কুল আৰু নামৰূপ হাইস্কুলৰ লগতে সমূহ 2025 বৰ্ষত অৱতীৰ্ণ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিকেইগৰাকী পৰীক্ষাৰ্থী আছে সকলোলৈ আমি নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আমাৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীত শিক্ষাদান আগবঢ়াইছিল আমাৰ অজিত চেত্ৰী ভাইটি আৰু যুৱৰাজ চেত্ৰী ভাইটি, তেখেত দুয়োগৰাকীলৈ আমি নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।